ডক্টৰ চেলিক্স আলম আজি ইয়াতে আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আৰু এটা প্ৰেছ মিট দিব লৈছোঁ বিশেষ কাৰণত কাৰণ 25 তাৰিখে ঘটনা এটা হৈ গৈছে আমাৰ হস্পিটেলত হোৱা নাই বাৰু কিন্তু যিহেতু মোক এইটো কেছত টনা হৈছে আৰু মোৰ এগেইনষ্টত মিছাকৈ এটা এফআইআৰ দিয়া হৈছে মই নিজকে স্পষ্টীকৰণ দিব লাগিব বুলি মই আজি এই প্ৰেছ মিটটো দিছোঁ তো কথাটো হ'ল কুলসুমা খাতুন তেওঁৰ হাজবেণ্ডৰ নাম আব্দুল কৰিম নেকি তো মোক দেখুৱাই আছিলে সেইটো কোৱাৰ আগতে মই এটা কথা স্পষ্টীকৰণ কৰিছোঁ মোক দেখুৱাই আছিলে মানে আমাৰ অপিডিত দেখুৱাই আছিলে দেই খালি মোকে বুলি দেখুৱাব বুলি কথা নাই আমাৰ অল্টাৰনেট ডে অপিডি থাকে এদিন মোৰ থাকে এদিন ডক্টৰ ছাৰৰ থাকে যোনদিনাখন মই মোক চাওঁ যোনদিনাখন ডক্টৰ ছাৰে দেখি ডক্টৰ ছাৰে চায় হয়তো মই দুই এবাৰ দেখাও কৰিছিলোঁ ট্ৰিটমেণ্ট পাই আছিলে তেওঁৰ ডেট ডিচেম্বৰত আছিলে 19 তাৰিখে তেওঁলোকে আহিছিলে হস্পিটেলত সেইদিনাখন মঙলবাৰ মোৰ অতি আছিলে আৰু ডক্টৰ ছাৰৰ অপিডি আছিলে তেওঁলোকে আহিছিলে ডক্টৰ ছাৰক কিবা কাৰণে নাপালে নোপোৱাৰ কাৰণে মোক ইয়ালৈকে কাষ চাপিলে কৈ ছাৰ ছ'ন'গ্ৰাফি এটা লিখি দিয়ক বাচ্চাটো কেনে আছে আমি চাব খুজিছোঁ মই থিয় হৈ ইয়াতে ছ'ন'গ্ৰাফিটো এডভাইচ কৰি দিলোঁ অতি কৰি মই ঘৰ গুচি গ'লোঁ সেইদিনাখনৰ পৰা আজিলৈকে মোৰ আৰু পেচেণ্টৰ ঘৰৰ মানুহৰ লগত কোনো ইণ্টাৰেকশ্যন হোৱা নাই হা যদি কিবা হৈছে বুলি সিহঁতে কৈ আছে এইটো মিছা কথা সেইদিনাখন ছ'ন'গ্ৰাফি ৰিপৰ্টটো মোক আমাৰ ইয়াতে চিষ্টাৰ কাষ চাপতে চিষ্টাৰে মোক হোৱাটছএপ কৰিছিলে 19 তাৰিখৰ দিনাখন ৰাতি 7টা বজাত 6:56 ৰিপৰ্টটো চাই পেলাই ৰিপৰ্টটো আপোনালোকক মই দেখুৱাই দিছোঁ এইটো মোৰ হাতত আছে আৰু মই অকণমান হাইলাইট কৰি দিছোঁ ৰিপৰ্টত ফিটাল মুভমেণ্ট আৰু কাৰ্ডিয়েক এক্টিভিটি ঠিকে আছে বুলি দিছিলে এইটো ৰিপৰ্টত ৰন্টিক্সত কৰিছিলে যোনটো পানী থাকে য'ত বাচ্চাটো খেলে মানে লাইটৰ ভলিউমটো ঠিকে আছিলে অকণমান কমিছিলে যদিও কিন্তু ইমান কমা নাই যে মই চিজাৰিন কৰোঁ বা এনেকুৱা কিবা এটা ইণ্ডিকেটেড নহয় 7.75 আছিলে নিয়মতে আমি 5 বা 6ৰ তলত আহিলেহে আমি চিজাৰিনৰ কথা চিন্তা কৰোঁ বাচ্চাটো যিহেতু নৰ্মেল আছে কাৰ্ডিয়েক এক্টিভিটি নৰ্মেল আছে পানীটোও ঠিকে আছে বাচ্চা বুকুত ডপডপনি দি আছিলে 137 দিছিলে সেইটোও নৰ্মেল ৰেঞ্জত আছে 110 আৰু 160 মাজত থাকিব লাগে বাচ্চাটোৰ এষ্টিমেটেড ৱেইট দিছে 2 কেজি 283 গ্ৰাম 2283 গ্ৰামছ মানে মিনিমাম বাচ্চাটো মোটামুটি 2500 গ্ৰামৰ ওপৰত হ'ব লাগে বাচ্চাটোৰ ৱেইটো হোৱা নাছিলে ঠিক আছে আৰু জেষ্টেশ্যনেল এজ দিছে 34 উইকছ বাচ্চা এটা পেটত থাকে 40 উইকছ সেইদিনাখনৰ মতে ছ'ন'গ্ৰাফিৰ মতে 34 উইকছ আছিলে আৰু তেওঁৰ এষ্টিমেটেড ডেট আছিলে ডেলিভাৰী ডেট আছে 31 ডিচেম্বৰ বুলি দেখুৱাইছে 2024 চন এই ৰিপৰ্ট অনুসৰি মই ফোনত যি ট্ৰিটমেণ্ট দিব লাগে মই দি দিছোঁ হয়তো পানী আৰু কমি যাব পাৰে বুলি বাচ্চাটো সোনকালে মেচিয়ৰ হওক বুলি মই বেডৰেষ্টলো দিব দিছিলোঁ আৰু বিষ সোনকালে নাহক বুলি মই ইউটেন ৰিলেক্সেণ্টো মই সিহঁতক ফোনতে কৈ দিলোঁ আৰু ক'লোঁ দুদিন পিছত আহি কিনে মোক দেখুৱাব কিন্তু 2 দিন 3 দিন 4 দিন মোৰ ওচৰত আৰু কেতিয়াও সিহঁতে কাষ চাপা নাই ঘটনাখনৰ দিনাখন সিহঁতি ৰাতি 8:30 9টা বজাত ইয়াতে আহিলে মাকৰ খুব জ্বৰ হৈ আছিলে সেইদিনাখন আৰু ৰাতিপুৱাই পানী ভাঙিছিলে ঠিক আছে ৰাতিপুৱা পানী ভাঙিছিলে ইয়াতে সিহঁতে কৈ আছে মই চাই কিনে পেচেণ্টটোক বুকুত ডপডপনি পোৱা নাই আৰু কণ্ডিশ্যনটো ভাল নাই বুলি মই ডিব্ৰুগড়লৈকে মই ৰিফাৰ দিছোঁ কিন্তু সেইদিনাখন মোৰ ডিউটিয়ে নাছিলে মই হস্পিটেলতো নাছিলোঁ অন ডিউটি ইমাৰ্জেঞ্চি ডক্টৰ চিন্ময় ফুকন আছিলে তেওঁ চাই মেলি পেচেণ্টটোক ডিব্ৰুগড়লৈকে ৰিফাৰ দিছে কিন্তু সিহঁতে ডিব্ৰুগড় নগৈ পেলাই আলি নাৰ্ছিং হোমলৈকে গ'ল তাতে ডক্টৰ গুপ্তাই চিজাৰিন কৰিলে বাচ্চাটো ওলালে কিন্তু মৃত বাচ্চা আছিলে আৰু তেওঁ কোৱা মতে মই নাজানো মই এতিয়ালৈকে গুপ্তাৰ লগত মোৰ কথা হোৱা নাই তেওঁ কোৱা মতে 2 দিনমান আগতে বাচ্চাটো ঢুকাইছিল ঠিক আছে এতিয়া মই 19 তাৰিখৰ মই পেচেণ্টটো চোৱা নাই খালি ছ'ন'গ্ৰাফি এটা এডভাইচ কৰি দিছোঁ ছ'ন'গ্ৰাফি ৰিপৰ্ট মোক যেতিয়া ৰাতি 7টা বজাত পঠিয়াইছে সেই হিচাপত মই যি ট্ৰিটমেণ্ট দিবলগীয়া আছে দিছোঁ তাতে ক'তো এই ৰিপৰ্ট মতে ক'তো চিজাৰিন কৰিব লাগিব বুলি লিখা নাই বা সেনেকুৱা কোনো ইণ্ডিকেশ্যনো নাই যে চিজাৰিন কৰিবই লাগিব মই 2 দিন পিছত মাতিছোঁ সিহঁতে অহা নাই এতিয়া 25 তাৰিখে বাচ্চাটো লৰচৰ যদি নাই কৰা বাচ্চা যদি 2 দিন আগৰ পৰা পেটত ঢুকাইছে মাকৰ যদি কণ্ডিশ্যনটো বেয়া আছে সেইটো মোৰ দুখ ক'ত আহিলে আৰু মোৰ এগেইনষ্টত যে মিছা এফআইআৰটো দিছে কি কাৰণে দিছোঁ মই সেইটো কথা বুজি পোৱা নাই সেইটো মই স্পষ্টীকৰণ সিহঁতৰ পৰা বিচাৰিছোঁ আৰু কিছুমান পইণ্টছ সিহঁতে কৈছে মই এইটো ইয়াতেও মই লিখি আনিছোঁ সিহঁতে কৈছে মই চেৰিছলৈকে মই চেৰিছত মোৰ চেম্বাৰ আছে সেই বুলি মই চেৰিছত পঠোৱা নাই পেচেণ্টৰ লগত মোক কথাই পতা নাই না ফোনৰ যোগেৰে না সাক্ষাৎকাৰ হৈছে মোৰ একো হোৱা নাই তো মই সিহঁতক নাৰ্ছিং হোম পঠোৱা কোনো কথাই নহয় কোনো কথাই পতা নাই মই হা
পেচেণ্টটো ডিব্ৰুগড় লিফাৰ মই কৰিছোঁ বুলি কৈছে, ময়ো কৰা নাই। সেইদিনাখন ডক্টৰ চিন্ময় ফুকন আছিলে ডিউটিত। পেচেণ্টৰ ঘৰৰ মানুহৰ লগত মই কোনো ধৰণৰ মৌখিক হওক, লিখিত হওক বা ফোনৰ যোগেদি কোনো কথা হোৱা নাই। আচ্ছা, আৰু সিহঁতে কৈছে মই ৰন্টিক্সত পঠিয়াইছোঁ বুলি। আমাৰ ইয়াতে যিমান পেচেণ্টবিলাক আহে চাইন নকৰিলে আমাৰ ইয়াতে ছ'ন'গ্ৰাফি নকৰে, কাৰণ বাহিৰৰ পৰাও আহি যায় ন, সেইকাৰণে আমি চাইন কৰিব লাগে। সিহঁতে ইয়াতে মোক চাইন বিচাৰি আহিছিলে, মই খালি চাইন কৰি পেলাই দিছিলোঁ সিহঁতক। চাইন কৰি পেলাই য'তে কৰক, ইয়াতে কৰক, বাহিৰত কৰক, মোৰ আপত্তি নাই। মোক ক'তো কৈও দিয়া নাই মই ৰন্টিক্সত যোৱা বা মেফ্ল'ৰত যোৱা বা চেইছত ক'তো কোৱা নাই। সিহঁতে নিজে য'ত গৈছে নিজে কৈছে। সেইদিনাখন ৰাতি মই আগতে কৈছোঁ বাচ্ছাটো ফিটাল মেচিউৰিটিৰ কাৰণে যি দিব লাগে বেডনেছল দিছিলোঁ আৰু বিষ নাহক বুলি সোনকালে টকলাইচিছ দিছিলোঁ মই। হা, কথাটো এটা কুৱেশ্যন এটা আহে, ডেলিভাৰী কেতিয়া কৰিব লাগিছিলে? এটা ডেলিভাৰী নৰ্মেলি কৰক বা চিজাৰিন কৰক, আমি 37 উইকছৰ আগত নকৰোঁ। মিনিমাম বাচ্চা মেচিয়ৰ হ'বলৈ 37 উইকছ লাগে। এতিয়া 34 উইকছৰ যেতিয়া দেখুৱাইছে, তেনেহ'লে সেইটোত মইতো চিজাৰিন কৰাৰ কোনো কথা নাই, মইতো ৰখিবই লাগিব। কিবা কাৰণে মই চিজাৰিন কৰিলোঁ, তাতে এটা কুৱেশ্যন আহি যাব, আপুনি ইমান সোনকালে কেলৈ কৰিলে? সময় যেতিয়া আছিলে, আপুনি সময় থকা অৱস্থাত মাক ঠিক আছে, বাচ্চা ঠিক আছে, বাচ্চাৰ ৱেইটটো কম, আপুনি আগতে চিজাৰিন কৰি দিলে, বাচ্চাটো কিবা এটা হৈ গ'ল, তেতিয়াও মোৰ গাত আহি যাব। তো মইতো চিজাৰিন কৰিবৰ কাৰণে মোক এটা ইণ্ডিকেশ্যন এটা লাগিব, কাৰণ এটা লাগিব। তাতে মোক কোনো কাৰণ দেখুওৱা নাছিলে কাৰণে মই কৰা নাই। আৰু মই পেচেণ্টক যেতিয়া এক্সামিনেই কৰা নাই, OPDত যি আহিছিলে OPDতে মই চাইছোঁ। 19 তাৰিখেও মই পেচেণ্টটো চোৱা নাই, 25 তাৰিখ মই নাছিলোঁ। তো মই পেচেণ্টৰ লগত বা আলম চাৰি ইমান দিনৰ পৰা চাই আছিলে বুলি ক'লেতো এইটো সঁচা নহয়। চাই আছিলোঁ, কিন্তু মোৰ কাৰণে বাচ্চাটো মৰা নাই। কথাটো সেইটোৱে। আৰু কথাটো এতিয়া আহিব, গুপ্তাই কোৱা মতে 2 দিন আগতে বাচ্চাটো মৰিছিলে। তো 2 দিন আগৰ পৰা মাকে কি কৰি আছিলে? মাকেতো মুভমেণ্ট পোৱা নাই। বাচ্চাৰ লৰচৰটো মাকৰ বাহিৰে কোনো ডক্টৰ ক'ব নোৱাৰে, নাৰ্ছো ক'ব নোৱাৰে, ঘৰৰ মানুহ হাজবেণ্ড কোনো ক'ব নোৱাৰে। বাচ্চাৰ মুভমেণ্ট মাকৰ বাহিৰে পৃথিৱীত কোনো ক'ব নোৱাৰে। 2 দিনৰ পৰা যদি বাচ্চাটো লৰচৰ কৰা নাই, তেতিয়া তোমালোকেতো ডক্টৰ কাষ চাপিব লাগিছিলে নাই? ছাৰ বোলে বাচ্চাৰ মুভমেণ্ট কমি গ'লে ডক্টৰ কাষ চাপে, তুমিতো পোৱাই নাছিলা চাগে। ঠিক আছে, কিবা কাৰণে তোমাৰ মিছ হৈ গ'ল। যোনদিনাখনৰ ঘটনা 25 তাৰিখৰ ঘটনা, সেইদিনাখন ৰাতিপুৱা পানী ভাঙিছে, ঠিক আছে? ৰাতিপুৱা পানী ভাঙিছে, ৰাতিপুৱাৰ পৰা বাচ্চাটো লৰচৰ কম কৰিছে বুলি কৈছে ইয়াতে। মানুহজনী জ্বৰ হৈ আছে পূৰা। কি কৰি আছিলে গোটেই দিনটো? গোটেই দিনটো তুমি ডক্টৰ ওচৰত নাহিলা, হস্পিটেল নাহিলা, চিধা ৰাতি 9টা বজাত তুমি আহিছা। তোমালোকে দেৰি কৰিবা, তোমালোকে কি নহয়, সজাগ নহয়, আৰু ডক্টৰক দুখ দিটো লাভ নাই। ইয়াতে মই OPDত কিমান পেচেণ্ট চাওঁ চবেই জানে। প্ৰত্যেকটো পেচেণ্টকে মই বোলে 34 উইকছ হৈছে, কালি পৰহি বাচ্চাটো মৰি যাব পাৰে, আজি মই চিজাৰিন কৰি দিওঁ বুলি তুমি কৰিব নোৱাৰো। কোনে কৰিব? কোন ডক্টৰে কৰিব? এইটো এটা কাৰণ লাগিব ন যে চিজাৰিন কৰিবলৈ। কাৰণ দেখা নাই মই চিজাৰিন কৰা নাই, কথাটো সেইটোৱে। সেই বুলি বাচ্চাটো মৰাৰ পিছত কেলেই মোক তাৰিখে চিজাৰিন নকৰিলে বুলি ক'লেতো নহ'ব। সেইখিনি কথাই মই ক'ব খুজিছোঁ। আৰু মোৰ খুব বেয়া লাগিছে, কাৰণ ইয়াতে মই যিমান পেচেণ্ট চাওঁ কোনো নাচায়। দিন ৰাতি মই প্ৰশ্ন ল'ম বাৰু। মই দিন ৰাতি যেতিয়াই মাতে মই আহি কিনে পেচেণ্টক চাওঁ, চাই মেলি যিমান পাৰোঁ ঠিক কৰোঁ। কাটচিত কোনোবা এটা কেছ বেয়া হ'ব পাৰে, কিন্তু সদায় যে বেয়া হ'লে যে আপুনি, মই বুলি নহয়, যিকোনো ডক্টৰক যে আপুনি টানিব বা FIR দিব, সেইটো কথা নহয় নহয়। কোন ডক্টৰে এজন মাইকী মানুহ ভালকৈ ডেলিভাৰী কৰক বা বাচ্চাটো সুস্থভাৱে জন্ম লওক, কোনে নিবিচাৰে? মোৰ কি দুশ্মনী আছে বা মোৰ কি তাতে স্বাৰ্থ আছে যে বাচ্চাটো মৰক? এনেকৈ ডক্টৰ এতিয়া সেইবিলাক FIR দিছে বা এইবিলাক মিডিয়াত সিহঁতে ওলাইছে, মোৰ কি মানহানি হোৱা নাই? মইতো এতিয়া মানহানি কৰিম সিহঁতৰ ওপৰত, কৰিবই লাগিব, মোৰ উপায় নাই। মই দুখিত, সিহঁতে নিজৰ বাচ্চা হেৰুৱাইছে, কিন্তু সিহঁতে নিজৰ দুখত হেৰুৱাইছে, ডক্টৰক দুখ দি লাভ নাই। আৰু নিজৰ দুখ বুলিও নহয়, সিহঁতে অলপ সজাগ হ'লে হয়তো বাচ্চাটো সোনকালে কাষ চাপিলে কিবা এটা আমি ব্যৱস্থা ল'লোহেঁতেন। কাষেই চাপা নাই, 3 দিন পিছত আহিছে, ৰাতিপুৱা পানী ভাঙিছে, ৰাতি আহিছে। তহঁতে দেৰি কৰিবি, ডক্টৰক দুখ দিটো লাভ নাই, হয় নাই? সেইটো কথাখিনিয়ে মই স্পষ্টীকৰণ দিব খুজিছিলোঁ। বাকী আপোনালোকে কিবা যদি সুধিব খোজে সুধিব পাৰে। এবাৰ কৈ দিলোঁ, আকৌ এবাৰ কৈ দিছোঁ মই।
ছ'ন'গ্ৰাফি মোৰ অ' পি ডি নাছিলে। সাধাৰণতে অ' পি ডিত আহি কিনে দেখুৱাই, অ' পি ডিৰ পৰা ছ'ন'গ্ৰাফি বা পেচেণ্টক এক্সামিন কৰি কিনে এডভাইচ কৰে। সেইদিনাখন ডক্টৰ ছাৰক নাপালে, ডক্টৰ ছাৰৰ অ' পি ডি আছিলে, মোৰ অ' টি আছিলে। মোৰ কিবা কাৰণে অ' টিৰ বাহিৰত আহিলোঁ, মোক পাই কিনে ছাৰ বুলি ছ'ন'গ্ৰাফিটো লিখি দিয়ক, আমি ছ'ন'গ্ৰাফি কৰাই চাওঁ। মই থিয় হৈ তাতে ছ'ন'গ্ৰাফি খালি এডভাইচ কৰোঁ, তাতে কোনো ট্ৰিটমেণ্টো লিখা নাই মই। পেচেণ্টক মই চোৱাই নাই, ছ'ন'গ্ৰাফি কৰিবৰ কাৰণে আৰু পেচেণ্ট চাব নালাগে ন, তই ছ'ন'গ্ৰাফি কৰিব বিচাৰিছে কৰি ল। ছ'ন'গ্ৰাফি লিখি পেলাই মই দি দিলোঁ। সেই ছ'ন'গ্ৰাফি ৰিপৰ্টটো আপুনি কপিটো নাপালে ন। 2 নম্বৰ পইণ্ট যোনটো হাইলাইট কৰিছোঁ, এই এমনিয়টিক ফ্লুইড ইনলেট, যোনটো আমি পানী কিমান আছে নাই সেইটো আমি কেনেকৈ জোখোঁ। 4টা কোৱাড্ৰেণ্টত আমি কিমান চেণ্টিমিটাৰ পানী আছে জুখি পেলাই প্লাছ কৰোঁ, সেইটো মিনিমাম 5 চেণ্টিমিটাৰ হ'ব লাগিব।